নমস্কাৰ আজি ভিডিঅ'টোতে আপোনাক স্বাগতম জনাইছো মোৰ ইতিমধ্যে এটা ভিডিঅ' আছে য'ত মই কৈছিলোঁ যে বেছিকৈ ঘামিলে কি ধৰণৰ আমাৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে কি ধৰণৰ সুফল পাব পাৰে কিন্তু যদিহে আপোনাৰ বেছিকৈ ঘামে সেই ধৰণে আপুনি পানীও বেছিকৈ খোৱাটো প্ৰয়োজনীয় নহ'লে আপুনি ডিহাইড্ৰেশ্যন বা আপোনাৰ দেহত পানীৰ পৰিমাণ কমি যাব গতিকে আজি আমি আলোচনা কৰিম পানী যদি আপোনাৰ দেহত কমি যায় আপুনি যদি পানী কমকৈ খায় আপোনাৰ কি সমস্যা আহিব পাৰে ডিহাইড্ৰেশ্যনৰ উপৰিও আপোনাৰ দেহত পানী কমি যোৱাৰ উপৰিও কি ধৰণৰ সমস্যা আপোনাৰ হ'ব পাৰে আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এগৰাকী ব্যক্তিয়ে যদি পানী খুব কমকৈ খায় দেহত যদি পানীৰ পৰিমাণ কমি যায় তেতিয়াহ'লে ব্যক্তিগৰাকীৰ মুখ ফাটিব পাৰে ওঠ ফাটিব পাৰে আপোনাৰ স্কিন ড্ৰাই হৈ যাব শুকান হৈ যাব ছাল আপোনাৰ শুকান হৈ যাব ব্যক্তিগৰাকীৰ শালমইনা বা পিম্পলছ বা স্কিনৰ বিভিন্ন ধৰণৰ আপোনাৰ সমস্যা আহিব পাৰে ব্যক্তিগৰাকী খুব দুৰ্বল হৈ যাব খুব ভাগৰ অনুভৱ কৰিব অকণমান কিবা কাম কৰিলে বা খোজ কাঢ়িলে ভাগৰ অনুভৱ কৰিব পেচাবৰ ৰং আপোনাৰ বেছি গাঢ় হালধীয়া হৈ যাব পেচাব অৰ্থাৎ পেচাবৰ পৰিমাণ পেচাবটো গোটা হ'ব পেচাবৰ পৰিমাণ গাঢ় হ'ব বেছি হালধীয়া হ'ব ডাঠ হালধীয়া হ'ব আপোনাৰ পাচন তন্ত্ৰ আপোনাৰ দুৰ্বল হৈ যাব পাচন তন্ত্ৰৰ সমস্যা আহিব খাদ্যবোৰ ভালদৰে হজম নহ'ব বা বেছি দিনলৈ বিভিন্ন ধৰণৰ সমস্যা বিভিন্ন ৰোগত ব্যক্তিগৰাকী আক্ৰান্ত হ'ব গতিকে আপুনি যদি পানী খুব কমকৈ খায় আপোনাৰ যদি দেহত পানীৰ পৰিমাণ কমি গৈছে বা এইবোৰ সমস্যা যদি ভুগি আছে আপুনি আপোনাৰ পানীৰ পৰিমাণ বঢ়াই দিয়ক খোৱা পানীৰ পৰিমাণ বঢ়াই দিয়ক আপোনাৰ উচ্চতা আপোনাৰ ওজনৰ ওপৰত নিৰ্ভৰ কৰি কিমান পানী খাব লাগে এই সংক্ৰান্তত মোৰ ইতিমধ্যে ভিডিঅ' আছে আপুনি সেই ধৰণৰ সেই ভিডিঅ'সমূহ চাওক আজিলৈ এইখিনিয়ে পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয় লৈ আপোনাৰ সময় প্ৰস্তুত হওঁ ধন্যবাদ নমস্কাৰ